ও মামা এই আপোনাৰ যে মুখখন অলপ বন্ধ কৰি থব নহলে অসমৰ মানুহে মিলি মুখখন চিলাই থব ও মামা মই কোৱা নাই নহয় আমাৰ অখিল দাইহে কৈ আছে চাই লওক আকৌ ভিডিঅটো মুখ্যমন্ত্ৰী ডাঙৰীয়া আপোনাৰ মুখখন হয় বন্ধ কৰক নহলে অসমৰ মানুহে আপোনাৰ মুখখনত চিলাই দিব লাগিব আপোনাৰ মুখখনত বেজি লৈ এনেকে চিলাই আপোনাৰ মুখখন বন্ধ কৰি দিব লাগিব উটকিটা আপোনাৰ সমান থাৰ্ড ক্লাছ আপোনাৰ সমান ফালতু আপোনাৰ সমান 2 নম্বৰী আপোনাৰ সমান ক্লাছলেছ আপোনাৰ নিচিনা একদম মগজু গণ্ডগোল টকা এই নট ঢিলা মানুহ আৰু অসমত কেতিয়াও জন্ম হোৱা নাছিল এতিয়া শুনিলে নহয় আমাৰ অখিল দাই কি ক'লে এতিয়া অখিল দাক আপুনি কি ক'ব এটা পাগল নহলে এনেকুৱা কথা কয় মই ক'লো না ব্ৰেইনটো পাগল হ'ব লাগিব ও মামা মামা আমাৰ যে অখিল দা এই অখিল দা কাক কাক চুমা খাই বাৰু তেওঁ খাই বাংলাদেশী মিয়াক সেইটো আকৌ কেনেকুৱা ধৰণৰ মানুহ তেওঁ উল্টা প্ৰকৃতিৰ মানুহ আৰু এটা কথা কওকচোন এই আমাৰ যে অখিল দাৰ লগত আৰু কোন কোন থাকে বাৰু অখিল গগৈৰ লগত বহুত মানুহ ও মামা এই অখিল দাক অকণ চকু কাণ দিব আকৌ অখিল গগৈ যদি মোৰ ল'ৰা হ'লেহেঁতেন ছোৱালী হ'লেহেঁতেন মই চাই থাকিলোহেঁতেন মই অখিল গগৈৰ লগত কোন থাকে কেনেকে থাকে মই কিয় চাব লাগে ও মামা এই বিৰাট ডাঙৰ কথা এটা নহয় এই অৰুণোদয় ল'ব আপোনাৰ আৰু ভোট দিব কংগ্ৰেছক মামা এইফালে চাওক এই বাইদেউ গৰাকীয়েহে কৈ আছে পাইছেনে পোৱা নাই অৰুণোদয় পাইছো বাৰু এইবাৰ কাক ভোট দিব এইবাৰ কংগ্ৰেছতে জিকাব হে ভগৱানে কৈ থাকিবনে কিবা এটা কৈ দিয়ক আকৌ ঠিক সে ও মামা কি হ'ল মানে আমাৰ যে অখিল দা অখিল গগৈ হ'ল চুমা বাবা ও মামা আমাৰ অখিল দাই বোলে আপোনাক ৰাতি ৰাতি কল কৰে ৰাতি যদি আমাৰ অখিল দাই আপোনাক কল নকৰে তেতিয়া কেতিয়া কৰে মাহত 10ৰ পৰা 15 বাৰ ফোন আৰু কাক কাক ফোন কৰে বাৰু আমাৰ অখিল দাই মোক পিজুচক অখিল দাই ৰাজনীতিৰ কথা পাতে নে চাগে মামা ৰাজনীতিৰো কথা পাতে কি হ'ব কি নহ'ব আমাৰ অখিল দাক পিছে আপুনি কি বুলি ভাবে এই মাত্ৰ যদি লাইভত হাঁহে অলপ পিছতে কান্দিব অলপ পিছতে জহনি এনেকে মানুহৰ গালি সেইকাৰণে মই ভাবো অখিল গগৈক চিৰিয়াছ ট্ৰিটমেণ্টৰ কৰিম ও মামা ডাঙৰ কথা এটা নহয় এই আপুনি হেনো বোলে ডাইনাছৰ ইয়াতে আপোনালোকে ভুল কথা মই কোৱা নাই নহয় সৌফালে চাই লওক আকৌ বাইদেউ গৰাকীহে কৈ আছে চাই লওক ডাইনাছৰ এটা ডাইনাছৰ হেমন্ত ছৰ তেন্তে গিলি আছে একফালৰ পৰা গিলি এতিয়া আমাকো শেষ কৰে আৰু এতিয়া ও মামা আৰু এগৰাকী বাইদেৱে অৰুণোদয় নাই 10,000 নাই একদম কাণত ধৰি কচম খাই আছে সৌফালে চাই লওকচোন মোৰ অৰুণোদয় নাই মোৰ 10,000 পইচা পানে কসমছে ভগৱান পোৱা নাই মই দিয়াৰ ব্যৱস্থা কৰিম মই দিলেও নাযাওঁ কিয় নালাগে জানা এনেকা বেইমান কাম কৰা মানুহ বস্তু খাই কি লাভ আছে আমাৰ আজি মই 10,000 পইচা খাম এই সম্পত্তি ল'ব আহিলে আমি ক'ৰ পৰা দিম এই 10,000 যদি একেবাৰ লাখ দিব লাগিলে আমি কি কৰিম মানুহ মাখা মাত্ৰ পইচাহে লাগে মহিলা আৰু আছে ৰ'ব সৌফালে চাওক ভূমিপুত্ৰ ৰাইজৰ মন্ত্ৰী নহয় মুখ্যমন্ত্ৰী নহয় এই দালাল এছামৰ মন্ত্ৰী যি চাম দুখীয়া ৰাইজক প্ৰতাৰণা কৰি মাটি অদল বদল কৰি বিকি খায় যিসকলে হেমন্ত বিশ্ব শৰ্মাৰ লেচত ধৰি মন্ত্ৰী হৈছে বা কিবা হৈছে সেইসকলৰ কাৰণেহে হেমন্ত বিশ্ব শৰ্মা মুখ্যমন্ত্ৰী এয়াই নহয় আৰু আছে সৌফালে চাওকচোন কি কৈ আছে বিজেপি ভোট নিদো বিজেপি হাতাও জাতিৰ মাটি বচাব লাগিব বিজেপি হাতাও কৰি দিম নিজা চৰকাৰ বুলি ভাবছি ৰাইজে জিকা চৰকাৰখনক কিমান মানুহক কিনিব টকা ধাৰ লৈ চৰকাৰৰ টকা ধাৰ লৈ ৰাইজক বেচা কিনা কৰি বিশ্ব শৰ্মা মুৰ্দাবাদ আদানী আম্বানী পুঁজিপতিৰ চৰকাৰ ইখান হৈছিল ধনীৰ চৰকাৰ আদানী আম্বানী বাহিৰাগত দেশৰ আৰু হিন্দু মুছলিম জাতিটো অসমখনত ভাগ কৰি আছে নিজৰ আজি হেমন্ত বিশ্ব শৰ্মা বামুণ জাতিটোৰে সন্মান নিষেধ কৰিল মই তাকে ক'ব বিচাৰো এনেকুৱা কথা কোৱা মানুহৰ সমান মূৰ্খ মানুহ পৃথিৱীত জন্ম হৈছে নেকি